আৰু কেইদিনমানৰ পিছত হ'ব এইখন পথাৰতে মানে এইখন ফিল্ডতে এইটো ষ্টেডিয়ামতে বহুত ডাঙৰ ডাঙৰ খেল আমাৰ চৰাইদেউৰ সোণাইতে বনি আছে এখন বিৰাট ডাঙৰ ষ্টেডিয়াম। গতিকে গোটেই ভিডিঅ'টো চাই থাকক, আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আমাৰ চৰাইদেউতে বনি থকা এখন ডাঙৰ ষ্টেডিয়াম। এইফালে বনি আছে ডাঙৰ পেভিলিয়ন, এইফালে একদম ধুনীয়াকৈ। গতিকে ওপৰত অলপমান উঠাই দেখাওক আহক আপোনালোকে খেল চাবলৈ আহিলে এইফালে ধুনীয়াকৈ বহি ল'ব পাৰিব। বেলেগ ডাঙৰ এইফালে পেভিলিয়নটো আছে আৰু এইফালে আছে ফুটবল গ্ৰাউণ্ড আৰু এইফালে ৰেচিং ট্ৰেক আৰু সেইফালে বনি আছে ইনডোৰৰ যোনখিনি গেম হ'ব তাত। আৰু আমাৰ চৰাইদেউ জিলাত ইমান ডাঙৰ ডাঙৰ প্ৰজেক্টসমূহ দিছে অসম চৰকাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যিহেতু DC অফিচটো বনি আছে, আকৌ আমাৰ ৰজাপুখুৰীত মেডিকেলখন বনি আছে আৰু ইয়াত ষ্টেডিয়ামখন বনিলে এবাৰ। যিহেতু আগতে আমাৰ ডাঙৰ ডাঙৰ খেলবিলাক এই সোণাই কলেজৰ ফিল্ডতে হৈছিলে, তাতো অলপমান ঠেক হয়গৈ। গতিকে ইমান ডাঙৰ এখন ষ্টেডিয়াম দিয়াৰ কাৰণে আমি অসম চৰকাৰক ঠেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী চাওঁগৈ আহক এতিয়া। আৰু এইফালে বনি আছে এটা চুইমিং পুল, বিৰাট ডাঙৰ চুইমিং পুল। ইয়াত পানী নাই, যিহেতু এতিয়া কনষ্ট্ৰাকশ্যন চলিহে আছে, সম্পূৰ্ণ হোৱাগৈ নাই। হয়তো 2027 চনৰ ভিতৰত কমপ্লিট হৈ যাব এইটো ধুনীয়াকৈ। আৰু সেইফালে আছে আৰু কিছুমান ইনডোৰ এক্টিভিটি কৰিবলৈ যিখিনি তাত বনাই আছে, তাত দেখাওঁগৈ বলক। আৰু এইফালে বনি আছে ইনডোৰ গেম যোনখিনি হ'ব তাত, সেইটো ডাঙৰ এটা ষ্টেডিয়াম বনি আছে ভিতৰত। ধৰি লওক ভলীবল, বেডমিণ্টন, টেবুল টেনিছ, কিবা কিবি সেনেকুৱা বাস্কেটবল আদি গেমবিলাক এইটো ভিতৰতে হ'ব। যিহেতু কনষ্ট্ৰাকশ্যন চলি আছে এতিয়া, গতিকে আমি ভিতৰলৈ নাযাওঁগৈ। আৰু এই গোটেই ষ্টেডিয়ামটো আকৌ একদম পাহাৰ কাটি পিনে বনোৱা হৈছে। ডাঙৰ পাহাৰ আছিলে এই জেগাটোত, কৈছে মানে মানুহে। আৰু সেইফালে দেখিবলৈ পাব আপোনালোকে এইবিলাক চব ডাঙৰ ডাঙৰ পাহাৰ ওচৰতে। আৰু লোকেশ্যনটো কৈ দিওঁ, এই ষ্টেডিয়ামখন বনি আছে আমাৰ চৰাইদেউ সোণাৰীৰ কাষতে থকা এখন ঠাই থকুবিলত। একদম ধুনীয়া পৰিৱেশ। আৰু থকুবিল বুলি আপোনালোকে গুগল মেপ বা হেৰিত চাৰ্চ কৰিলে পাই যাব জেগাটো। আৰু লাহেকৈ এনেও এইটো কমপ্লিট হ'বলৈ গৈ আছে, ৰাস্তা ঘাটো ধুনীয়া হ'বগৈ। চৰাইদেউ সোণাৰীৰ কাষতে থকা এখন ঠাই থকুবিলত। ধন্যবাদ, আপোনালোকে এবাৰ আহি চাবগৈ। থেংক ইউ।